নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, সকলো দুখ কষ্ট নিবাৰণৰ বাবে শনিবাৰে সন্ধ্যা কৰক এই বিশেষ উপায়। তাৰে দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে থকা বেল বুটামটো টিপি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এই উপায় শনিবাৰে সন্ধ্যা সম্পূৰ্ণ নিষ্ঠা আৰু বিশ্বাসেৰে যদি কৰিব পাৰে তেন্তে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। গতিকে জানো আহক শনিবাৰে কৰিব লগা কেইটামান উপায়ৰ সম্বন্ধে। শনিবাৰে সন্ধ্যা এখন ৰুটি ল'ব আৰু আপোনাৰ সন্মুখত ৰাখি শনিদেৱক স্মৰণ কৰি আপোনাৰ সকলো মনোকামনাৰ কথা জনাওক। তাৰ পাছত আপোনাৰ ওচৰত থকা সেই ৰুটিখন কলা কুকুৰ বা কলা গাইক খাবলৈ দিব। এনে কৰিলে আপোনাৰ সকলো মনোকামনা অতি শীঘ্ৰেই পূৰ্ণ হৈ যাব। ২ নম্বৰৰ উপায়টি হৈছে শনিবাৰ সন্ধ্যা হনুমান চালিচা পাঠ অৱশ্যেই কৰিব লাগে। শনিবাৰে আৰু মঙলবাৰে হনুমান চালিচা পাঠ কৰিলে বা শনি পাঠ কৰিলে তেওঁৰ ভাগ্য খুলি যায়, বাধা বিঘিনিবোৰ দূৰ হৈ যায়। ৩ নম্বৰতে যদি আপোনাৰ কোনো কামত বাধা আহে, যেনে চাকৰি ক্ষেত্ৰতেই হওক, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতেই হওক, যিকোনো কামতেই যদি আপোনাৰ বাধা বিঘিনিয়ে দেখা দি থাকে তেন্তে শনিবাৰে সন্ধ্যা 11 বাৰ হনুমান চালিচা পাঠ কৰি 11খন হনুমান চালিচা আৰু 11জন জ্ঞাতকক ভগাই দিব। যদি এনে কৰে তেন্তে আপোনাৰ সকলো বাধা বিঘিনিবোৰ দূৰ হৈ যাব। ৪ নম্বৰতে শনিবাৰে সন্ধ্যা মাছক দানা দিব লাগে আৰু পৰুৱাক আটা দিব লাগে। আপোনাৰ সাধ্য অনুসাৰে শনিবাৰে সন্ধ্যা যদি দুখীয়া দৰিদ্ৰক কলা ভোজন কৰাব পাৰে তেন্তে অত্যন্ত মংগল হয়। এনে কৰিলে শনিদেৱ অত্যন্ত সন্তুষ্ট হয় আৰু সেই ভক্তৰ ওপৰত কোনো দোষ নাথাকে। আজিলৈ ইমানেই।